Welcome everyone in the part 2 of our girls trip. আৰু এতিয়া ৰাতিপুৱা প্ৰায় 10টামান বাজিছে আমি সব ওলাই গৈ ৰেডি একদম ৰেডি আৰু ঘৰ যাবগে বেগ চেগ লৈ এইখিনিতে কওঁ দেই কালি আমি ভক্তি কুটিৰলৈ যাব নোৱাৰিলোঁ জানেনে আমাৰ মানে উবেৰৰ অকণ খেলি মেলি হ'ল আমাৰো অকণ দেৰি হ'ল সেয়াই আৰু ভগৱানে যিহতে মিলাই আৰু সেইবাবে আমি উলুবাৰীত থকা কৃষ্ণ মন্দিৰলৈ গ'লোঁ আৰু বেলেগ এদিনেই যাব লাগিব ভক্তি কুটিৰত যেতিয়া ভগৱানে মিলাই এজনী চিটাৰ যোনে আমাৰ লগত নাহি পেলাই এতিয়া বাপেকৰ লগত আহিছে ভাল লাগিল দে আৰু আমাৰ ক'বালে এটা ট্ৰিপ ওলাব আৰু তাত দেৰি নহ'ব সেইটোতো কেতিয়াও হ'ব নোৱাৰে মাইগ্ৰেশ্যন চাৰ্টিফিকেট লৈ আহোঁতে আমাৰ আধা টাইম লাগিলে আমাৰ মানে ফিল্মো আমি আধা ঘণ্টাত লেটকৈ চাবলৈ পাইছোঁগৈ আৰু আমি মানে ভাবাই নাছিলোঁ আমি যে ফিল্মটো চাবলৈ পামগৈ আৰু তথাপিতো মানে আধা ঘণ্টাই লেট হ'ল গৈ কৰি পালোঁ আৰু কাৰো এতিয়া মন নাই আৰু চলো লিফট যাও আকৌ আমি তাত গৈ পাওঁতে আকৌ লিফ্টৰ প্ৰব্লেম মানে লিফ্ট এবাৰ ওপৰলৈ গৈছে এবাৰ তললৈ আহিছে আমি লিফ্ট ল'বই পাৰাগৈ নাই আমাৰ সন্তানটো আহি উপস্থিত হৈছে মুভি আধা গ'ল আৰু যদি মই অনেষ্ট ৰিভিউ দিওঁ তেতিয়াহ'লে মই এইটো ক'ব লাগিব যে ঋতিক ৰোশনক একদম বহুত বেছি ডেচিং আৰু হেণ্ডচাম লাগিছিল চ' মানে মুভিটো চালোঁ আৰু ফিজিক্সৰ মা বেহেনটো এনেও কৰিয়ে থাকে আৰু মুভিত সেইটোতো আৰু একো ডাঙৰ কথা নহয় বাট চালোঁ আৰু ফ্ৰেণ্ডছৰ লগত ভাল লাগিলে তাৰপিছতে আমি চিটি চেণ্টাৰ গ'লোঁ ভাবিলোঁ কি তাতে কিবা এটা খাম কৰিম আৰু ইয়াত আহিও আমাৰ দেৰি হ'ল তাৰপিছতে বেগ চেগখিনি অকণ ৰাখিলোঁ ৰখাৰ পিছতে আমি ইয়াত খাবলৈ ল'লোঁ আমি মানে ডিচাইডেই কৰা নহ'ল কোনে কি খাব কোনে কি নাখাব লাষ্টত গৈ পেলাই মানে ভাবিলোঁ কি আমি চিকেন থালিয়ে অৰ্ডাৰ কৰিলোঁ তাৰে এখন ৰেষ্টুৰেণ্টৰ পৰা আই থিংক মোগলাই আছিল নেকি ইট ৱাজ ভেৰি টেষ্টি আৰু মই জলজিৰাও খাইছিলোঁ কিন্তু দেই পেটটো অকণ ঠাণ্ডা কৰিবলৈ ভালেই আছিলে অভাৰঅল কিন্তু বহুত বেছি চাট মছলা দিছিল আৰু কিন্তু এনেই খাই ভাল লাগিল অলপমান আৰু কিন্তু মানে চিকেন থালিটো বহুত টেষ্টি আছিলে খালি প্ৰাইচটো অকণ বেছি আৰু মই আপোনালোকক কৈছিলোঁ নহয় যে মই গুৱাহাটীৰ বুলি যোৱাৰ সময়ত আৰু গুৱাহাটীৰ পৰা অহাৰ সময়ত বৰষুণ থাকিবই তাৰে প্ৰমাণ হৈছে এয়া মই আপোনালোকক দেখুৱাইছোঁ এই ফ্লাইঅভাৰখিনিত এই লাইটখিনি নতুনকৈ লগাইছে বহুত বেছি ধুনীয়া লাগিছে লাইটৰ ডিজাইনটো বাৰু আৰু এনেকৈ ইভিনিং প্ৰায় 5টামান বজাত আমি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ আৰু এনেকৈ আমাৰ ট্ৰিপটো এণ্ড হ'ল আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ